সন্মানীয় কৰ্মচাৰীসকল যিসকল NPSৰ অধীনত কাম কৰি আছে তেওঁলোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ এইটো খবৰ আপোনালোকে বিশেষকৈ এইটো ভালকে চাব বস্তুটো কাৰণ এইটো পেনশন সংক্ৰান্তীয় এটা বিশেষ খবৰ এইটো সকলোৰে কাৰণে প্ৰয়োজন জনাটো অতিকে অলপ ধৈৰ্য ধৰি ভালকে ভিডিওটো চাব আৰু মই যিখিনি বুজি পাইছো সেইখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিম আৰু যদি কিবা অসুবিধা হয় আপোনালোকে ভালকে জানি ল'ব তো এই নোটিছটো ওলাইছে আসলতে গভৰ্ণমেণ্ট অফ আসাম এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেনশন এণ্ড পাব্লিক গ্ৰিভেন্সেছ ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটীৰ ফালৰ পৰা 27 ছেপ্টেম্বৰত ওলাইছে নোটিছখন ৱাৰ্ডাৰ বাই দ্য গভৰ্ণৰ অফ আসাম তো অসমৰ যিজন ৰাজ্যপাল আছে তেওঁৰ পৰাই এই আদেশটো দিয়া হৈছে নোটিফিকেশন তো কি লিখা আছে চাওক ইন অৰ্ডাৰ টু এনচিউৰ প্ৰপাৰ হ্যান্ডলিং এণ্ড ৰিকভাৰী প্ৰচিডিউৰছ ফৰ পাৰ্চিয়েল উইথড্ৰলছ ৰিলেটিং টু এনুইটি ইনফৰমেশ্যন এণ্ড উইথ কনকাৰেন্স অফ ফাইনেন্স ডিপাৰ্টমেণ্ট দ্য গভৰ্ণৰ অফ আসাম ইজ প্লিজ টু নোটিফাই দ্য ফলোইং ইনষ্ট্ৰাকশ্যনছ ফৰ কমপ্লায়েন্স বাই অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টছ অৰ্থাৎ এই ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই বিশেষ নোটিছটো দিয়া হৈছে যে যিসকল কৰ্মচাৰীয়ে বিশেষকৈ ধৰক চাকৰি কালত NPSৰ পইচা উইথড্ৰ কৰে ধৰক 425% যেহেতু তেওঁলোকে উঠাব পাৰে সেই পইচাখিনি যেতে উঠায় তাৰ পিছত তেওঁলোকে কি কৰিব লাগিব তাৰ কাৰণে কিছুমান ইনষ্ট্ৰাকচন দিয়া হৈছে আপোনালোকে ভালকে চাই ল'ব ৰিকভাৰী অফ পাৰ্চিয়েল উইথড্ৰলছ তো যদি পইচাখিনি উঠায় তেতিয়া এজন কৰ্মচাৰী এখিনি কেনেকে ৰিকভাৰ কৰিব লাগিব ইন কেস অফ পাৰ্চিয়েল উইথড্ৰলছ বাই এন NPS সাবস্ক্ৰাইবাৰ while in service the withdrawn amount may be recovered from the death cum retirement gratuity DCRG by the DDO appointing authority before the sanctioning of the provisional compassionate family pension CFP or provisional family pension PFP and may be deposited under the head of account 0071010101 subscriptions 100 তো যেতিয়া কোনোবা এজন NPSৰ সাবস্ক্ৰাইবাৰ বা NPS কৰ্মচাৰী এজনে যদি তেওঁৰ চাকৰি কালত এই 25% পইচা বা কিবা এটা পাৰ্সেন্টেজত পইচা তেওঁ উঠায় তেতিয়া হলে হেতু তেওঁৰ যদি চাকৰি কাল শেষ হোৱাৰ আগতে ৰিকভাৰ নকৰে নিদিয়ে তেতিয়া তেওঁৰ যি ডেথ কাম ৰিটায়াৰমেন্ট গ্ৰেচুইটি আছে তাৰ পৰাই কাটি লোৱা হ'ব যিজন এপইন্টমেন্ট অথৰিটি আছে বা DDO আছে তেওঁই কাটিব যেতিয়া তেওঁ ৰিটায়াৰ হ'ব আৰু এই পইচাটো আসলতে এই এটা একাউন্ট নাম্বাৰ দিয়া আছে এটো জমা কৰিব লাগিব আৰু এই কামটো আসলতে এজন কৰ্মচাৰী যেতিয়া প্ৰভিজনেল কম্পেনসেটেড ফ্যামিলি পেনশন হোৱাৰ আগত বা প্ৰভিজনেল ফ্যামিলি পেনশন হেৰি হোৱাৰ আগতে এই পইচাখিনি তেও জমা দিব লাগিব ইন কেস where the partial withdrawn amount could not be recovered by fully from the DCRG, the rest amount may be recovered from CFP, FPFP in monthly installments as a special case upon obtaining of the NOC from the legal heir. অর্থাৎ যদি এজন কৰ্মচাৰীৰ ডেথ কাম ৰিটায়াৰমেন্ট গ্ৰেচুইটি যিখিনি পইচা পাব সেইখিনি যদি তেও NPS সৰপৰা যিখিনি পইচা উঠাইছিলে তাতকৈ কম হয় অৰ্থাৎ এইখিনি দি যদি ৰিকভাৰ নহয় তেতিয়া হলে সেই কৰ্মচাৰীজনৰ যি পেনশন তেও পাব প্ৰভিজনেল কম্পেনসেটেড ফ্যামিলি পেনশন বা প্ৰভিজনেল ফ্যামিলি পেনশন তাৰ পৰা কিস্তি হিচাপত তেওঁৰ পৰা সেই পইচাখিনি ৰখা হ'ব যিখিনি তেও NPSত উঠাইছিলে In case where DCRG is not admissible to the family of deceased NPS subscriber, the partial withdrawal amount may be recovered from the dearness relief of the provisional family pension or provisional compassionate family pension and accordingly the DR may be withheld until full recovery of the partial withdrawal NPS subscriber এজনৰ যদি মৃত্যু হয় আৰু তেওঁৰ ক্ষেত্ৰত DCRG অৰ্থাৎ ডেথ কাম ৰিটায়াৰমেন্ট গ্ৰেচুইটি যদি এডমাইজেবল নহয় অৰ্থাৎ তেওঁ নাপায় তেতিয়া হলে তেওঁৰ ফ্যামিলিয়ে যি পেনশন পাব তাৰ যি ডিয়াৰনেস ৰিলিফ তেওঁলোকে লাভ কৰিব তাৰ পৰাই এই কৰ্মচাৰীজনে যদি চাকৰি কালত NPSৰ পৰা পইচা উঠাইছিল হেখিনি পইচা কাটি ৰখা হ'ব for the sanctioning of provisional DCRG the appointing authority DDO must verify whether any partial withdrawal has occurred and ensure immediate recovery from the provisional DCRG অর্থাৎ
প্ৰভিজনেল যি DCRG আছে অৰ্থাৎ ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি এইটো এপইণ্টিং অথৰিটি বা DDOয়ে প্ৰথমতে ভেৰিফাই কৰি ল'ব যে এই চাকৰিয়ালজনৰ কিবা মানে পইচা ৰিকভাৰ কৰাৰ মানে প্ৰয়োজন আছে নেকি সেইখিনি ভেৰিফাই কৰি পেলাইহে তেওঁ যিখিনি DCRG পাব লগা আছে সেইখিনি যাতে দিয়ে তাৰ পিছত 2 নম্বৰ পইণ্টত লিখছে withdrawal of accumulated pension wealth in the event when the entire accumulated fund of the deceased NPS subscriber is withdrawn by the nominee the same cannot be redeposited by the nominee and they will not be entitled to PFP অৰ্থাৎ যদি এজন কৰ্মচাৰীৰ মৃত্যু হয় NPS কৰ্মচাৰী তো তেওঁ যিখিনি পেনশনৰ পৰা পাব লগা পইচা আছিল সেইখিনি তেওঁৰ নমিনিয়ে লাভ কৰিব আৰু নমিনিয়ে আকৌ যিখিনি পইচা এই কৰ্মচাৰীজনে সঞ্চয় কৰি থৈ গৈছিল সেইখিনি আকৌ তেওঁলোকে ঘূৰাই দিব নালাগে তেওঁলোকে এই পইচাখিনি উঠাব পাৰিব permanent exit before superannuating age in case of premature exit from service before 60 years due to resignation, dismissal or other reasons, the following provisions as per PFRDA guidelines shall apply. অর্থাৎ যদি কোনোবা কৰ্মচাৰীয়ে 60 বছৰ পূৰ্ণ হোৱাৰ আগতে ৰিজাইন দিয়ে বা তেওঁৰ চাকৰিটো ডিসমিস হৈ যায় বা অন্য কাৰণত চাকৰি বাদ দিয়ে if the corpus is equal to or below 2.5 lakhs a lump sum is payable আৰু সেই চাকৰিয়ালজনৰ যদি 2.5 লাখ টকাতকৈ কম জমা হয় NPSত তেতিয়া তেও এটা কিবা এটা লাম্প সাম হিচাপে লাভ কৰিব if the corpus is higher than 2.5 lakhs at least 80% of the accumulated pension wealth has to be utilized for purchase of an annuity providing for monthly pension to the subscriber the balance 20% is payable as a lump sum to the subscriber আৰু যদি কোনোবা চাকৰিয়ালৰ রেজিগনেশন দিছে বা বাদ দিছে কিন্তু তেওঁৰ হেৰি 2.5 লাখ টকাতকৈ বেছি আছে তেতিয়া তেওঁৰ 80% পইচা ৰাখি দিয়া হ'ব আৰু পেনশনৰ সময়ত দিয়া হ'ব আৰু যি 20% আছে হেইটোৰ লাম্প সাম হেই চাকৰিয়ালজনক দি দিয়া হ'ব লগে লগে these instructions come into immediate effect from the date of issue of this notification আৰু এই নোটিছটো আসলতে যিদিনাৰ পৰা ওলাইছে সেইদিনাৰ পৰাই কাৰ্যকৰী হৈছে বুলি কোৱা হৈছে এটো চাব পৰিছে সাইন বাই মনিতা বৰগোহাই Secretary to the Government of Assam, ARTP and PG Department. গতিকে এইটো আসলে গুৰুত্বপূৰ্ণ এটা খবৰ যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব তো মই আসলতে যিখিনি বুজি পাইছো সেইখিনি আপোনালোকক কৈছো যদি আপোনালোকে আৰু কিবা অসুবিধা থাকে ভালকে জানি লব থ্যাংক ইউ